ব্যক্তি আমাৰ এইখিনি কাৰ্যসূচী চলাই নিয়াত সহায় কৰিছে। দৌদকুছিত পৰম্পৰাগত সৰগৌৰী বিবাহ বা পুতুলাৰ বিয়া অনুষ্ঠিত। দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দৌদকুছিৰ ৰাইজ গোৱাৰসৰ উদ্যোগত শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰত অনুষ্ঠিত কৰা হয় পৰম্পৰাগত সৰগৌৰী বিবাহ। প্ৰথমে মই আটাইলৈ আমাৰ দৌদকুছি ৰাইজগড়ৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ দৌদকুছি ৰাইজগড়ৰ যি পৰম্পৰাভাৱে চলি আহিছে জালি বুটুলি বিয়াখন, সেই বিয়াখন এইবাৰো আমি উলহ মালহেৰে পালন কৰিছোঁ। আৰু এই বিয়াখন আমাৰ আইতা ককা আজু ককা তেতিয়াৰ দিনৰ পৰাই আমাৰ এই বিয়াখন চলাই আছিল তেখেতসকলে, আৰু এতিয়াও আমি চলাই আছোঁ। গতিকে মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যি নতুন প্ৰজন্ম, এই প্ৰজন্মই যাতে এই বিয়াখন আগলৈও বা ভৱিষ্যতলৈও এনেকৈ সুকলমে চলাই নিব পাৰে, তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই বিয়াখনৰ তাৎপৰ্য হ'ল আমাৰ আইতা ককাহঁতেও কৈছিল আগতে যে এই বিয়াখন আমাৰ অসমীয়াৰ এটা নিয়ম আছে। সেই নিয়মটো হ'ল মাঘ মাহৰ 1 তাৰিখৰ পৰাই আমাৰ অসমীয়াৰ বিবাহ কাৰ্য বা এনেকুৱা গৃহ শুভাৰম্ভ এইবিলাক আমাৰ মাঘ মাহৰ পৰাই আৰম্ভ হয়। সেই মৰ্মে আমিও এই বিয়াখন অতীজৰে পৰা মাঘ বিহুৰ দিনাখন উক্ত বিবাহখন দৌদকুছিৰ ৰাইজে উলহ মালহেৰে অনুষ্ঠিত কৰি আহিছে। তাৰে সমান্তৰালকৈ এইবেলিও পৰম্পৰা ৰক্ষা কৰি এই অঞ্চলটোৰ ৰাইজে এই বিবাহ অনুষ্ঠিত কৰে। আজি যে এই বিয়াখন আমাৰ অতীতৰে পৰা আইতা ককাহঁতে পৰম্পৰাভাৱে কৰি আহিছে, সেই হিচাপে আমিও ডাঙৰকৈ নোৱাৰিলেও সৰুকৈ হ'লেও আমি এই নিয়মটো পালন কৰি আহিছোঁ। সঁহাৰি কেনেকুৱা ৰাইজৰ কেনেকুৱা সঁহাৰি জনাইছে ৰাইজৰ সহায় সহযোগিতা বহুত পাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰে আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। ব্ৰাহ্মণৰ বেদ বাক্যৰে মুখৰিত হৈ পৰে দৌদকুছিৰ শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰ। মিৰ্জাৰ পৰা সমৰ কলিতা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।